যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে আপচু মানে ইউ পি পি এল মানে আপচু এইটো একে কথা এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই সেই NOC-টো আমি দিছে ইয়াৰ আমাৰ স্পষ্ট আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে এইটো গভৰ্ণমেণ্টৰ কথা কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে এইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰো মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব কথা এইটো বাহানা মানে আপচুৰ যোৱাকালি কিবাটো এনে বাহানা এইটো কৈ লাভ নাই টোটেলি পলিটিকেল ইয়াত UPPL জড়িত আছে আপচুও জড়িত আছে আৰু সেইখিনি কথা মই আজি ক'লো যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে যোৱাকালি যিটো এছেম্বলিত হৈছে এইটো স্পষ্ট কথা ST ইছ্যুটো চবেই জানে আমাৰ বড়োসকলেও জানে কোনোবা ৰাভা গাৰোসকলেও জানে একেলগে ষ্টেণ্ড দি আছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে সেইটোৱেই আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতেও থাকিব এছেটিছ এইটো মোক বিচাৰি একো লাভ নাই আৰু মই জিন্দা আছে BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি মই মুঠতে BTCটো BTC হিচাপে থাকিব এইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে চুক্তি কৰিছিলে সেইদিনাই নাকচ কৰিছে এইটো স্পষ্ট কথা তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয় একচেপ্ট কৰিব নোৱাৰে ইহঁতে একচেপ্ট কৰিব নোৱাৰে পাৰা নাই সেইটোকে আজি যোৱাকালি আৰু এক্সপ'জ কৰিলে মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPLৰ কাৰণে ভাল নহয় একচেপ্টেবল নহয় কথা সেইটোৱেই চাওক প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে STকৰণৰ ক্ষেত্ৰত কি লিখি দিছে কি লিখি দিয়া নাই পিছত চবেই গম পাব এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে ইহঁতে কাৰ লগত কি কথা পাতিছে পাতা নাই সেইবিলাক আমি গোটেই জানো এইটো নাটকহে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই এইবিলাক স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আপচুৱে কি নাটক কৰিব বিচাৰে এইটো এনেই ওলাই যাব মই নকম আজিও এইটো এনেই ওলাই যাব আমি নাজানা বুলি ভাবি আছি নেকি আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব সেইটো কিমান দিনলৈকে আন্দোলন কৰিব আমি নাজানো নেকি STকৰণৰ ক্ষেত্ৰত আপচু আৰু UPPLে মই যিমান দূৰ জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব আপচু আৰু UPPLে মোতকৈ বেছি ভালকৈ জানে এই 6 জনগোষ্ঠী
বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোৰকৈ বেছি ভালকৈ জানে ইউপিপিএল নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ্ৰেছ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। BTC থাকিব, মই মৰাল পিছত হ'লেও BTC জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউপিপিএলে। স্পষ্ট কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।